वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 জেনাৰেল সায়েন্সৰ কোশ্চেন পেপাৰ এটো চৰাইদেউ জিলাৰ হয় অলপতে হৈ যোৱা যে হাফ ইয়েৰলি এক্সামিনেশনৰ কোশ্চেন পেপাৰ এতে সা মাত্ৰ 20টা তোমাৰ কি দিছে MCQ দিছে তো এই 20টা MCQ আমি 100% কনসেপচনৰ এটা আলোচনা কৰিম আৰু যিকেইটা 1 মাৰ্কৰ কোশ্চেন আছে সেই গুটেইকেইটা আমি কি কৰিম 100% আলোচনা কৰিম যিবোৰ তোমালোকৰ ফাইনাল এক্সাম বা তোমালোকৰ যিবোৰ জিলাত এক্সাম হৈ যোৱা নাই সেইবোৰ এক্সামৰ কাৰণে বহুতে দৰকাৰী হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা ভিডিওটো হেকলৈকে চাই থাকা মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম এতে চোৱা এক নম্বৰ প্ৰশ্নটো কি কৈছে চৰাইদেউ জিলাৰ যিকেইটা কোশ্চেন আহিছে সেই কোশ্চেন কেইটা মই যে তোমালোকক যিবোৰ চেপ্টাৰ ওয়াইজ MCQ দিছিলো সেইবোৰৰ পৰা 100% কমন পৰিছে আৰু যিকেইটা মই ইয়াৰ আগতেও যিকেইটা মানে হাফ ইয়েৰলি এক্সামৰ কোশ্চেন পেপাৰ সলভ কৰিছো তাৰ পৰা 100% কমন পৰিছে তোমালোকৰ যদি বিশ্বাস নহয় তোমালোকে কৈ মোৰ YouTube চেনেলটো চেক আউট কৰিব পাৰা 2024 ত মই যিবোৰ ভিডিও আপলোড কৰিছো গুটেকেইটা ভিডিওৰ পৰা 100% কমন পৰি আছে এটা সো এক নম্বৰ প্ৰশ্নত কি কৈছে এটা সো বৰফৰ গলনাঙ্ক হৈছে 273.1 কেলভিন এটো সি নম্বৰ অপশনটো কারেক্ট হয় একেবারে ইজি হয় এটা সো কেজি কিউবিক পার মিটার এটো কোনটো রাখিৰ একক হয় এটা সো আমি সকলে জানো রো ইজ ইকুয়াল টু কি হয় m/v রো ইজ ইকুয়াল টু কি m/v जो তোমার m মানে হৈছে বস্তুটোৰ ভৰ তো ভৰৰ এসে একক কি কেজি আৰু এটো হৈছে ভলিউমৰ এসে একক কি ভলিউমৰ এসে একক হৈছে কিউবিক মিটার তো ডিভাইডেড বাই আছে তার মানে এটো কেজি কিউবিক মিটার এটো হৈছে কি ঘনত্ব তার মানে এটা তোমার সি নাম্বার অপশনটো কারেক্ট অপশন হয় 3 নাম্বার কোশ্চেন আছে অতি কম ঘনত্বৰ গেছ অতি কম উষ্ণতালৈ চেষ্টা কৰিলে আমি কি পাও BEC পাও তেতিয়া আমি BEC পাও বোস আইনস্টাইন কনডেনসেট এটো বোস আইনস্টাইন কনডেনসেট আমি পাও তেৰ বি নম্বৰ অপশনটো কারেক্ট হয় 4 নাম্বার কোশ্চেন আছে কি কৈছে তলত দিয়া কোনটো মিশ্র পদার্থ এটা সব মিশ্র পদার্থ তো চেনি এটা মিশ্র পদার্থ হয় তো সোডিয়াম ক্লোরাইড মিশ্র পদার্থ বেকিং সোডা মিশ্র পদার্থ কিন্তু মাটি সরি এগুলোর একটা যৌগ কিন্তু মাটি হইছে মিশ্র পদার্থ এটা সি নাম্বার এ নাম্বার অপশনটো কারেক্ট হবে এটা মাটি অপশনটো কারেক্ট হয় এগুলো একটা যৌগ হয় আর যৌগবোৰ সদায় বিশুদ্ধ হয় এটো কিন্তু মাটিটো হইছে তোমার মিশ্র 5 নাম্বার কোশ্চেন কি কৈছে সোয়া তলৰ কোনটো ধাতুকল্প নহয় সো ধাতুকল্প আছে 7টা টোটাল ধাতুকল্প আছে 7টা এটা আছে বরন তো সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলোরিয়াম আৰু পলনিয়াম এই 7টা হৈছে ধাতুকল্প এটা সা তুমি এইকেইটা মনত ৰাখিব লাগিব যে এটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ক্লাস 10 তো লাগিব ইয়াতে যিকেইটা আছে তো বরন আছে সিলিকন আছে এটা জার্মেনিয়াম আছে কিন্তু কার্বনটো নাই গতিকে কার্বন হবে এর শুদ্ধ উত্তৰ বুজি পালানে ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কোশ্চনটো কি কৈছে চোৱা কংহৰ লগত খংহ মিলাব লাগে ৰবাৰ্ট হুকে কুক আৱিষ্কাৰ কৰিছিল তো তোমাৰ 1 নম্বৰটো আহিব 2 নম্বৰৰ লগত লিউয়েন হুকে তোমাৰ অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল তো এটো 2 নম্বৰটো আহিব তোমাৰ কাৰ লগত 3 নম্বৰৰ লগত তাৰ পিছত ৰবাৰ্ট ব্ৰাউনে কি আৱিষ্কাৰ কৰিছিল কুক কেন্দ্ৰ তো এটো তোমাৰ 3 নম্বৰটো আহিব 4 নম্বৰৰ লগত আৰু পাৰ্কিনছে আৱিষ্কাৰ কৰিছিল এটো প্ৰটোপ্লাজম তো তোমাৰ 4 নম্বৰটো আহিব 1 নম্বৰৰ লগত কোনটোৰ লগত মিলিছে এটো সব বি নম্বৰৰ লগত মিলিছে তো এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় একেবারে ইজি হয় এর পিছত 7 নম্বৰ দিছে সব কুক্ষীয় শক্তিৰ মুদ্ৰা ATP আৰু ATPৰ ফুল ফর্ম মনত ৰাখিবা ATPৰ ফুল ফর্ম হৈছে এডিনোসাইন ট্রাইফসফেট এডিনোসাইন ট্রাইফসফেট মনত ৰাখিবা তো ADP আছে ADPৰ লগত এটা ATP যোগ হলে আৰু এটা ফসফরাস যোগ হলে তোমাৰ ATP উৎপন্ন হয় 8 নম্বৰ কোশ্চেন কি কৈছে এটো এ নম্বৰটো কি হয় এ নম্বৰটো অগ্ৰস্থ ভাজক কলা এ নম্বৰটো হৈছে অগ্ৰস্থ ভাজক কলা এটো হৈছে তোমাৰ পাৰ্শ্বীয় ভাজক কলা
পাৰ্শ্বীয় ভাজক কলা আৰু এইটো হৈছে নিৱেশিত ভাজক কলা। নিৱেশিত ভাজক কলা এতিয়া তোমাৰ কোনটো মিলিছে অগ্ৰস্থ পাৰ্শ্বীয় আৰু নিৱেশিত ক'ত আছে এইটো আছে তোমাৰ সি নম্বৰ অপশ্যনত আছে। তো এটা সি নম্বৰ অপশ্যন কি হ'ব কাৰেক্ট হ'ব এটা সি নম্বৰ অপশ্যন। এই নম্বৰটো অগ্ৰস্থ ভাজক কলা এইটো পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলা। ইয়াৰে তোমাৰ এই যিটো চিত্ৰ আহিছে তোমালোকে চোৱা এইটো অগ্ৰস্থ ভাজক কলা পাৰ্শ্বীয় ভাজক কলা আৰু নিৱেশিত ভাজক কলা এইকেইটাৰ কাৰ্য কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়। এইকেইটাৰ কাৰ্য গোটেইকেইটাৰ আৰু এইকেইটাৰ কাৰ্য মই ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই লোৱা। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা এইটো পেশী আৰু অস্থিক সংযোগ কৰা কলা হৈছে টেণ্ডন আৰু যিটো তোমাৰ লিগামেণ্ট আছে লিগামেণ্টে কি কৰে জানা লিগামেণ্টে তোমাক হাড়ৰ লগত জোৰা লগায়। হাড়ৰ লগত কোনে জোৰা লগায় লিগামেণ্টে মনত ৰাখিবা। আৰু টেণ্ডনে তোমাৰ হাড়ক মাংসপেশীৰ লগত জোৰা লগায়। আৰু যিবোৰ সংযোজক কলা আছে যেনেকুৱা ব্লাড এটা সংযোজক কলা হয় বুজি পালানে। তাৰপিছত 10 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে এতিয়া চোৱা এজন মানুহে তোমাৰ কি কৰিছে এজন ব্যক্তিয়ে এই বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি 10 মিনিট সময়ৰ পাছত চি বিন্দু পালেগৈ। তো এৰ পৰা ক'ত আহিছে চিত আহিছে মানে চোৱা এৰ পৰা চিলৈ আহিছে কিমান এইটো 40 কিলোমিটাৰ আহিছে। তেওঁ পুনৰ 15 মিনিট পিছত বি বিন্দু পালেগৈ আকৌ তোমাৰ চিৰ পৰা কিমান আহিছে বি আহিছে। তেতিয়াহ'লে হৰণ কিমান হ'ব এইটো চোৱা হৰণ হ'ব এ আৰু বিৰ মাজৰ দূৰত্ব কাৰণ ই চোৱা এনেকৈ গৈছে আকৌ আহিছে। আৰু আমি জানো যে হৰণ মানে হৈছে কোনো এটা বস্তুৰ প্ৰাৰম্ভিক বিন্দু আৰু লাষ্টৰ যিটো বিন্দু থাকে শেষৰ বিন্দু সেইটোৰ মাজৰ দূৰত্ব। তো এইটো 0 পৰা 25 আহিছে তো 25 কিলোমিটাৰ হ'ব। এইটো এই নম্বৰ এনচাৰ হয় একেবাৰে ইজি হয়। এতিয়া তুমি যদি এনেকুৱা ৰাউণ্ড এটা শ্বেপত তুমি যদি এনেকৈ ঘূৰি আছা এইটো ধৰা এ বিন্দু তুমি ঘূৰি আকৌ এ বিন্দুতে আহিছা তেনে ক্ষেত্ৰত হৰণৰ মান সদায় 0 হয়। তো ইয়াতে তোমাৰ এৰ পৰা আৰম্ভ কৰি চিত গৈছে আকৌ ঘূৰি ক'ত আহিছে বিত আহিছে মানে কিমান আহিছে 25 আহিছে। তো এইটো 0 পৰা 25 হ'ল মানে 25 কিলোমিটাৰ হ'ল। 11 নম্বৰত কি কৈছে তলৰ কোনটো অশুদ্ধ সমীকৰণ এইটো অশুদ্ধ কোনটো সেইটো তুমি বাছি উলিয়াব লাগে। এইটো ভি মাইনাছ ইউ ইজ ইকুৱেল টু 80 এইটো কাৰেক্ট হয়। 2h ইজ ইকুৱেল টু 2ut প্লাছ 80 এইটো কাৰেক্ট হয় কাৰণ এছ ইজ ইকুৱেল টু হাফ ut প্লাছ হাফ 80 স্কুৱেৰ আছিল না এইটো কাৰেক্ট হয়। এইটো কেৱল 2 মাল্টিপ্লাই কৰি দিছে চ' এইটো আৰু এইটো একেই হয় এছ ইজ ইকুৱেল টু এইটো ut প্লাছ হাফ 80 স্কুৱেৰ এইটো আৰু এইটো একেই হয় কেৱল ইয়াতে 2 মাল্টিপ্লাই কৰি দিছে ইয়াতে 2 দিছে তো 2 আৰু 2 কেঞ্চেল কৰি এইটো ৰৈ গৈছে। আৰু তোমাৰ এ এছ ইজ ইকুৱেল টু ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ তোমাৰ এইটো কাৰেক্ট হয় কেৱল এইটো ইনকাৰেক্ট হয় 2h এ এছ ইজ ইকুৱেল টু ভি স্কুৱেৰ প্লাছ ইউ স্কুৱেৰ এইটো তোমাৰ কি হয় ইনকাৰেক্ট হয় কাৰণ এটা মাইনাছ আছে আৰু যিটো আমাৰ ফৰ্মুলা আছে তাতে মাইনাছ আছে মানে এইটো কি হয় 2as ইজ ইকুৱেল টু কি আছিল ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ আছিল কিন্তু ইয়াতে প্লাছ আছে মানে এইটো আমাৰ গলত হয়। তাৰমানে চি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয়। এতিয়া চোৱা এইটো কি কৈছে এ আৰু বি দুটা বস্তুৰ ভৰ সমান মানে এৰো ভৰ আমি এম বুলি ধৰিলোঁ আৰু বি বস্তুটোৰ ভৰ আমি কি বুলি ধৰিলোঁ এম বুলি ধৰিলোঁ। এতিয়া এৰ বেগ এৰ যিটো বেগ আছে সেইটো বিৰ আধা এইটো বিৰ আধা হ'লে কি আহিব 1/2v তেতিয়াহ'লে এইটোৰ ভৰবেগ আহিব এইটো আহিব আৰু এইটোৰ ভৰবেগ আহিব এইটো। এতিয়া তোমাৰ এম আৰু এম কেঞ্চেল যাব ভি আৰু ভি কেঞ্চেল যাব থাকিব কি 1/2 মানে এইটো চি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয়। এইটো ভৰবেগৰ অনুপাত ওলাবলৈ দিছে এইটো চি নম্বৰ অপশ্যন কাৰেক্ট হয় কাৰণ ইয়াতে তোমাৰ আমি সকলোৱে জানো যে পি ইকুৱেল টু কি হয় এম ভি হয় এইটো তোমাৰ ফৰ্মুলা। তো তোমাৰ এই বস্তুটোৰ কাৰণে ইয়াতে তোমাৰ যিটো ভৰবেগ আহিব সেইটো এম ইনটু হাফ অফ বি আহিব কাৰণ ইয়াতে তোমাৰ আধা বুলি কৈছে এইটো বিৰ আধা বুলি কৈছে আৰু যিটো তোমাৰ বি নম্বৰ যিটো বস্তু আছে সেইটোৰ ভৰবেগ আহিব এম বি। এতিয়া তুমি দুয়োটাৰ ৰেচিঅ' লোৱা মানে এম বি ডিভাইডেড বাই এইটো আহিব এম অফ হাফ অফ কি আহিব ভি আহিব হয়নে এইটো তোমাৰ এইটো ওপৰত যাব মানে এইটো আহিব এইটো এম ভি অফ হাফ ডিভাইডেড বাই এইটো আহিব তোমাৰ পি ইকুৱেল টু এম ভি। চ' বি আৰু বি কেঞ্চেল গ'ল এম আৰু এম কেঞ্চেল গ'ল পি আৰু পি কেঞ্চেল গ'ল কেইটা ৰ'ল 1/2 এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 1 নিউটন মানে কি 1 নিউটন মানে কি আছিল এইটো এফ ইজ ইকুৱেল টু এম এ আছিল বলৰ এছ একক হৈছে নিউটন। এতিয়া চ' এম মানে বস্তুটোৰ ভৰ হ'ল কেজি আৰু তৰণৰ এছ একক হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়।
একেবাৰে সিম্পল হয়, এইবোৰ তোমালোকক মই হাজাৰবাৰ পঢ়াইছোঁ এইবোৰ। এতিয়া চোৱা, গ্ৰহ এটাৰ সূৰ্যৰ পৰা গড় দূৰত্ব r আৰু গ্ৰহটোৰ পৰ্যায়কাল t হ'লে তলৰ কোনটো শুদ্ধ? এইটো r স্কুৱাৰ প্ৰপৰ্চনেল টু p কিউব, বা তোমাৰ এইটো r স্কুৱাৰ প্ৰপৰ্চনেল টু t কিউব। এইটো কেপলাৰৰ সূত্ৰ হয়, মনত ৰাখিবা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কেপলাৰৰ সূত্ৰ। তিনিটা সূত্ৰ আছে কেপলাৰৰ, এইটো তিনিওটা সূত্ৰ বহুত ইম্পৰ্টেণ্ট হয়, মুখস্থ কৰিব লাগিব। ইয়াৰ পিছত মহাকাশখনৰ বিশ্বজনীন ধ্ৰুৱক জিৰ মান হৈছে 6.673 × 10⁻11 নিউটন মিটাৰ স্কুৱাৰ পাৰ কেজি স্কুৱাৰ। কোনটো অপশ্যনত আছে? এইটো এ নম্বৰ অপশ্যনত আছে। তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়, বহুতেই ইম্পৰ্টেণ্ট হয় এইটো। মই ইয়াৰ আগৰ যিবোৰ ভিডিঅ' মই আপলোড কৰিছোঁ, মানে যিবোৰ মই হাফ ইয়াৰলিৰ যিবোৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ, তাৰপিছত তোমাৰ এনেও মই যিবোৰ পাৰ্চনেলি যিবোৰ MCQ পঢ়াইছোঁ, সেইবোৰত হাজাৰবাৰ কোৱা হৈছে যে এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহেই এইবোৰ কুৱেশ্যন। মানে একেবাৰে কমন কুৱেশ্যনে হয়, এইবোৰ কুৱেশ্যন আহিবই পৰীক্ষাত আৰু ইম্পৰ্টেণ্টো হয়। 16 নম্বৰ কুৱেশ্যনটো চা কি কৈছে, কংহৰ লগত খংহ মিলোৱা। ডেংগু বেমাৰটো ভাইৰাছৰ দ্বাৰা হয়, কলেৰা বেমাৰ ভিব্ৰিঅ কলেৰিয়া এটা বেক্টেৰিয়া আছে সেইটোৰ দ্বাৰা হয়, মেলেৰিয়া বেমাৰটো প্ৰটোজোৱাৰ দ্বাৰা হয়, আৰু ভূত বেমাৰটো কৃমি বেমাৰৰ দ্বাৰা হয়। এতিয়া কোনটো অপশ্যন কাৰেক্ট হ'ব? এটা বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। এইটো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত ভেকচিন শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰিছিল? এডৱাৰ্ড জেনাৰে। এডৱাৰ্ড জেনাৰে সৰ্বপ্ৰথম ভেকচিন আৱিষ্কাৰ কৰিছিল, যিটো তোমাৰ বসন্ত ৰোগৰ কি আছিল? ভেকচিন আছিল। বসন্ত ৰোগৰ ভেকচিন বহুত ইম্পৰ্টেণ্ট হয়, এডৱাৰ্ড জেনাৰ, মনত ৰাখিবা। আৰু যিটো ৰবাৰ্ট ব্ৰাউন আছে, ৰবাৰ্ট ব্ৰাউনে তোমাৰ কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছে, পাৰ্কিনজিক তোমাৰ কুকুৰৰ ৰস আৱিষ্কাৰ কৰিছে, কুক এটাৰ, আৰু ৰবাৰ্ট হুকে তোমাৰ কি কৰিছে? কুক আৱিষ্কাৰ কৰিছে। ইয়াৰ পিছত চোৱা 80 নম্বৰ কুৱেশ্যন, তলৰ কোনটো সেউজগৃহ গেছ নহয়? মিথেন গেছটো সেউজগৃহ গেছ নহয়। ইয়াতে বি নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট হয়। 19 নম্বৰ কুৱেশ্যন চোৱা, অজনৰ সংকেত কি? অজন হৈছে 3টা অক্সিজেন পৰমাণুযুক্ত এটা ত্ৰিপাৰমাণৱিক অণু, মানে O3। এইটো একেবাৰে ইজি হয়। এইটো চাপ ইজুগলটো কি? চাপ প্ৰেছাৰ ইজুগলটো কি আছিল? F/A আছিল, মানে এইটো হ'ব ক্ষেত্ৰফল। এইটো বি নম্বৰ অপশ্যন কাৰেক্ট হয়, ক্ষেত্ৰফল। এইটো P ইজুগলটো F/A, F মানে হেঁচা আৰু তোমাৰ এইটো A মানে ক্ষেত্ৰফল, বহুত ইজি হয়। ইয়াৰ পিছত চোৱা যিকেইটা MCQ, ইয়াৰ পিছত চোৱা আমাৰ MCQ কেইটা শেষ হৈ গ'ল। এতিয়া তোমাৰ শৰ্ট কুৱেশ্যন কেইটা আছে চোৱা, 1 মাৰ্কৰ কুৱেশ্যন আছে 20টা, সেই 20টাও আমি আলোচনা কৰিম। চোৱা, শুকান বৰফ কি? শুকান বৰফ এইটো চোৱা, গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কয়, সেইটো শেষ হৈ গ'ল। এতিয়া কেলভিনত প্ৰকাশ কৰা। কেলভিনত যদি তুমি প্ৰকাশ কৰিব লাগে, এইটো 25ৰ লগত তুমি 273 প্লাছ কৰিব লাগিব, মানে এইটো হ'ব তোমাৰ কিমান? 29 হয়নে? এইটো আহিব তোমাৰ কিমান আহিব? 29, এইফালে 8 আহিব, এইটো এনচাৰ হ'ব। তাৰপিছত তোমাৰ এইটোৰ লগতো চেলচিয়াছত আছে, চেলচিয়াছৰ পৰা কেলভিনত নিবলৈ হ'লে তুমি কি কৰিবা? 273 প্লাছ কৰি দিবা, এইটোৰ লগত যিটো আহিব সেইটো এনচাৰ হ'ব। দুবিধ উদ্বাহী পদাৰ্থৰ নাম দিবলৈ দিছে, এইটো এমনিয়াম ক্লৰাইড আৰু তোমাৰ নেপথেলিন। এমনিয়াম ক্লৰাইড আৰু নেপথেলিন এইটো দুটা উদ্বাহী পদাৰ্থ, যিবোৰ তোমাৰ গোটাৰ পৰা ডাইৰেক্ট গেছ হয়, সেইবোৰক লিখিবলৈ দিছে। সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা দুবিধ মৌলৰ নাম। এইটো সাধাৰণ অৱস্থাত তৰল অৱস্থাত থকা দুবিধ মৌলৰ নাম হৈছে, এটা হৈছে তোমাৰ মাৰ্কাৰী, এটা কি? মাৰ্কাৰী, আৰু এটা হৈছে ব্ৰমিন। এই দুয়োটাই থাকে সাধাৰণ অৱস্থাত, বাকী কোনো নাথাকে। এইটো মাৰ্কাৰী আৰু কি হ'ব? ব্ৰমিন হ'ব, বহুত ইম্পৰ্টেণ্ট হয়। এইটো আশ্ৰিতি কাক বুলিছে? অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ যিটো চলন, সেইটোকে আশ্ৰিতি বুলি কোৱা হয়। কুকবেদ কিহেৰে গঠিত? এইটো চেলুলোজেৰে গঠিত, চেলুলোজৰ দ্বাৰা কুকবেদ গঠিত হয়। ইয়াৰ পিছত প্লাজমা কি? প্লাজমা হৈছে তেজত থকা তৰল দ্ৰব্য। প্লাজমা হৈছে তেজত থকা তৰল দ্ৰব্য, প্লাজমা। আৰু প্লাজমাতে তোমাৰ তেজৰ উপাংশবোৰ উপঙি থাকে। ইয়াৰ পিছত আছে তোমাৰ চোৱা, উপাস্থিৰ আধাৰ দ্ৰব্যসমূহ কি কি? উপাস্থিৰ আধাৰ দ্ৰব্য হৈছে কেলছিয়াম, ফছফৰাছ, তাৰপিছত ফছফেট ইত্যাদি। মানে কেলছিয়ামত তোমাৰ কি কি থাকে? উপাস্থি মানে বন যিবোৰ আছে আমাৰ, সেই বনত কি কি থাকে? ইয়াৰ পিছত সেইটো চোৱা,
কি কৈছে এইটো কি শৰ্ত বা কি শৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ দ্ৰুতিৰ বেগৰ সমান হ'ব যেতিয়া বস্তুটোৱে তোমাৰ কি কৰিব সৰল ৰেখাত আৰু তোমাৰ কি কৰিব সুষম গতিৰে গতি কৰিব এইটো বহুত ইম্পৰ্টেণ্ট হয় সৰল ৰেখাৰে গতি কৰিব লগতে সুষম বেগেৰে গতি কৰিব তেতিয়া তাৰ বেগৰ মান তাৰ দ্ৰুতিৰ সৈতে সমান হ'ব ইয়াৰ পিছত তোমাৰ সৰল ৰৈখিক গতিৰ বেগ সময় সম্পৰ্কীয় সমীকৰণ লিখা এতে কৈছে বেগ সময় সম্পৰ্কীয় এতে বেগও লাগিব আৰু তোমাৰ কি লাগিব টিও লাগিব তো এইটো v স্কয়াৰ মাইনাস কি u স্কয়াৰ ইজ ইকুয়াল টু কি আছিল নহয় এইটো লিখিব নোৱাৰি এইটো আমি কি লিখিব লাগিব s ইজ ইকুয়াল টু এইটো লিখিম ut প্লাস হাফ at স্কয়াৰ এইটো এটা বেগ জড়িত হৈ আছে তাৰ পিছত তোমাৰ আৰু এটা আছে তুমি এইটো লিখিব পাৰা v ইজ ইকুয়াল টু ut প্লাস at এইটো লিখা v ইজ ইকুয়াল টু ut প্লাস at এইটো হ'ব এইটো v ইজ ইকুয়াল টু ut প্লাস at এইটো শুদ্ধ হ'ব ইয়াৰ পিছত কে নম্বৰ চোৱা গতি বিষয়ক তৃতীয় সূত্ৰটো লিখা গতি বিষয়ক তৃতীয় সূত্ৰটো কি আছিল প্ৰতিক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছিল নিউটনৰ তৃতীয় সূত্ৰ জড়তা কাক বোলে জড়তা হৈছে কোনো এটা বস্তু তাৰ নিজৰ স্থানৰ অটুট থাকিব পৰা এটা প্ৰৱণতা যাক জড়তা বুলি কোৱা হয় জড়তা হৈছে কোনো এটা বস্তুৱে তাৰ নিজৰ অৱস্থানত অটুট থাকিব পৰা এটা ধৰ্ম হেতুক কি বুলি কয় জড়তা বুলি কয় বুজি পাইছানে আৰু কোনো এটা বস্তুৰ ভৰ বেছি হলে জড়তা বেছি হয় আৰু যদি জড়তা বেছি হয় ভৰ বেছি হয় এতে চোৱা w proportional to m ৰ পৰা আমি কি সিদ্ধান্তত উপনীত হ'ব পাৰো এটোৰ পৰা আমি সিদ্ধান্তত উপনীত হ'ব পাৰো যে তোমাৰ পৃথিৱীত কোনো এটা বস্তুৰ ভৰ আৰু ওজন প্ৰায় কি হয় সমান হয় পৃথিৱীত যদি থাকে তেতিয়া হলে কি হ'ব সমান হ'ব কিন্তু হেতু যদি তোমাৰ বেলেগ ঠাইত লৈ যোৱা তেতিয়া হলে হেতুৰ কি হৈ যাব ডিফাৰেন্স হৈ যাব এতে আপেক্ষিক ঘনত্বৰ একক কি আপেক্ষিক ঘনত্বৰ একক নাই আপেক্ষিক ঘনত্বৰ একক নাই কাৰণ তোমাৰ আপেক্ষিক ঘনত্ব কি আপেক্ষিক ঘনত্ব হৈছে পানীৰ ঘনত্ব ডিভাইডেড বাই বস্তুটোৰ ঘনত্ব এটা চা এটা পানীৰ ঘনত্ব আছে তো পানীৰ ঘনত্বৰ যেটো একক থাকিব আৰু বস্তুটোৰ ঘনত্বৰ যেটো একক থাকিব কেনসেল যাব যেহেতু তোমাৰ আপেক্ষিক ঘনত্ব এটা অনুপাত হয় অনুপাতৰ কোনোদিনও কি নাথাকে একক নাথাকে কিটো একক নাথাকে তো এটো হৈ গল ক্রনিক রোগ কাক বলে যিবোৰ বেমাৰ লাহে লাহে হয় আৰু এবোৰ ঠিক হওঁতে বহুত টাইম লাগে বহুত সময় লাগে হেবোৰক ক্রনিক বেমাৰ বুলি কয় বহুত ইম্পৰ্টেন্ট হয় দে এটো ক্রনিক বেমাৰ যেনেকুৱা ক্যান্সাৰ বেমাৰ এটা ক্রনিক বেমাৰ হয় ক্যান্সাৰ এটা ক্রনিক বেমাৰ হয় তাৰ পিছত তোমাৰ HIV এটা ক্রনিক বেমাৰ HIV এটা এটা ক্রনিক বেমাৰ হয় যিবোৰ বেমাৰ তোমাৰ হওঁতেও টাইম লাগে আৰু ঠিক হওঁতেও টাইম লাগে হেবোৰক ক্রনিক বেমাৰ বুলি কয় তাৰ পিছত তোমাৰ সুস্থ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় এটা ব্যৱস্থা লিখা এটো পৰিষ্কাৰ পৰিচ্ছন্নতা লিখিলেও হৈ যাব এটো মানে তোমাৰ সুস্বাস্থ্যৰ গৰাকী হ'বলৈ হলে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে কিউ নম্বৰত কৈছে এবিধ এন্টিবায়োটিকৰ উদাহৰণ দিয়ে এন্টিবায়োটিকৰ উদাহৰণ তোমালোকে জানা এজিথ্ৰমাইচিন দিব পাৰা এজিথ্ৰমাইচিন তাৰ পিছত তোমাৰ এৰিথ্ৰমাইচিন দিব পাৰা যিকোনো দিলেই হল এজিথ্ৰমাইচিন বা এৰিথ্ৰমাইচিন বা চিপ্ৰফ্লক্সাচিন দিব পাৰা ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে স্মক কি স্মগ এটো স্মক এটো স্মক আৰু ফগ মিলি স্মক আৰু কি মিলি ফগ মিলি হয় স্মক মানে ধোঁৱা ফগ মানে ধূলিকণা এই দুটা লগ লাগি কি উৎপন্ন হয় স্মগ উৎপন্ন হয় এটো তোমাৰ এটা পৰিবেশৰ প্ৰদূষণৰ কাৰক হয় নাইট্ৰজেন স্থিতিকৰণ মানে কি নাইট্ৰজেন স্থিতিকৰণ মানে হৈছে জীৱসমূহৰ দ্বাৰা বা বিভিন্ন ব্যাকটেৰিয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ দ্বাৰা যেতিয়া তোমাৰ উদ্ভিদে হেতু তোমাৰ কি কৰে নাইট্ৰজেনটো গ্ৰহণ কৰে বিভিন্ন প্ৰক্ৰিয়াৰে তাকে নাইট্ৰজেন স্থিতিকৰণ বুলি কোৱা হয় ইয়াৰ পিছত চোৱা জৈৱ ভূ-ৰাসায়নিক চক্ৰৰ এটা কি দিয়া উদাহৰণ দিয়া তো জৈৱ ভূ-ৰাসায়নিক চক্ৰৰ উদাহৰণ দিবলৈ দিছে তো তেনেকুৱা এটা এক্সাম্পল হ'ব তোমাৰ নাইট্ৰজেন চক্ৰ কি হ'ব নাইট্ৰজেন চক্ৰ এটা জৈৱ ভূ-ৰাসায়নিক চক্ৰ হয় ইয়াৰ পিছত খালি ঠাই পূৰ কৰা দিছে চোৱা দ্ৰৱণৰ ঘাৰতা ইকুৱেল টু কি আছিল এটো আছিল তোমাৰ দ্ৰৱৰ ঘাৰতা ডিভাইডেড বাই দ্ৰাৱকৰ ঘাৰতা ইনটু 100 এটো তোমাৰ দুটা আছে ফৰ্মুলা তো যিকোনো তুমি এটা লিখি দিলেই হৈ যায় কোষৰ আত্মঘাতী মোনা কাক বুলি কয় কোষৰ আত্মঘাতী মোনা হৈছে লাইসোজোম কোষৰ আত্মঘাতী মোনা কি লাইসোজোমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় মৰুজ উদ্ভিদৰ বৈশিষ্ট্যগত কি থাকে কিউটিন থাকে তো মৰুজ উদ্ভিদৰ বৈশিষ্ট্যখনত কিউটিন থাকে তেৰে কিউটিনৰ শব্দটো হ'ব
এতিয়া চোৱা আমি কি পাইছিলোঁ এছ ইজ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ পাইছিলোঁ। এইটো যদি আমি ইফালে লৈ আহোঁ এছ মাইনাছ ইউ টি তো ইফালে ৰৈ যাব কি হাফ এ টি স্কুৱেৰ ৰৈ যাব, মানে এছ মাইনাছ ইউ টি ইজ ইকুৱেল টু হাফ এ টি স্কুৱেৰ হ'ব। এইটো বুজি পালানে? এইটো সদায় বস্তুৰ গতিৰ বিৰোধিতা কৰে। এইটো কোনে? ঘৰখনে। সদায় বস্তুৰ গতিৰ বিৰোধিতা কোনে কৰে? এইটো তোমাৰ ঘৰখন বলে বিৰোধিতা কৰে। মৰমৰ ছাত্ৰ ছাত্ৰী সকল, এইখিনি আছিল তোমাৰ 45টা প্ৰশ্ন, যি প্ৰশ্নৰ মই 100% এনচাৰ দি দিছোঁ আৰু এইবোৰৰ পৰা তোমাৰ 100% কমন পৰিছে মোৰ ইউটিউব চেনেলৰ পৰা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা। 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা। আৰু তোমালোকৰ জিলাত যদি হাফিল এক্সাম হৈ গৈছে তেতিয়াহ'লে মোক এইটো নম্বৰত PDF বনাই কুৱেশ্যন পেপাৰবোৰ পঠাই দিয়া, মই তোমালোকক সেইবোৰ ছল্ভ আউট কৰি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা জিলাৰ MCQ লৈ। ধন্যবাদ।